কালি দেশৰ সোণাগুৰি এই কথাটো আজি নগাঁও জিলাৰ আলিটাঙনিত উপস্থিত হৈ মৰ্মে এই কথাটো আমি প্ৰমাণিত কৰিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ এজন প্ৰকৃত ছাত্ৰই তেওঁৰ অধ্যয়নৰ জৰিয়তে জগত যে জিনিব পাৰে এই কথাই আলিটাঙনি উছমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখন এখন স্বাধীনোত্তৰ কালৰ বিদ্যালয়, এখন গৌৰৱোজ্জ্বল শিক্ষানুষ্ঠান। নগাঁও জিলাৰ উত্তৰ পশ্চিম নগাঁও অঞ্চলৰ এইখন এখন বৃহৎ শিক্ষানুষ্ঠান। এই শিক্ষানুষ্ঠানৰ এজন ছাত্ৰই ইতিমধ্যে ভাৰতবৰ্ষৰ পৰা প্ৰতিনিধিত্ব কৰি সুদূৰ আয়াৰলেণ্ডৰ পৃথিৱীৰ বিখ্যাত এখন শিক্ষানুষ্ঠানৰ এখন ইউনিভাৰ্চিটিত এজন ৰিচাৰ্চাৰ হিচাপে ইতিমধ্যে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ যাবলৈ প্ৰস্তুতি চলাইছে। আমি এতিয়া আলিটাঙনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত আছোঁ। আমাৰ লগত সেইগৰাকী সুযোগ্য সন্তান, অসম সন্তান, আলিটাঙনিৰ সন্তান উপস্থিত আছে। আমাৰ লগত এইখন শিক্ষানুষ্ঠানৰ শিক্ষক, শিক্ষয়িত্ৰী, শিক্ষাগুৰুসকল উপস্থিত আছে আৰু এইজন ছাত্ৰৰ পৰা প্ৰেৰণা পোৱাৰ আশাৰে আজি ইয়াত মোৰ সৈতে ইয়াত শ শ শিক্ষাৰ্থী উপস্থিত আছে। মই পোনে যাবলৈ চেষ্টা কৰিম আৰু সেই ছাত্ৰজনৰ নাম হৈছে ডক্টৰ নুৰ মহম্মদ মুছা কালিমুল্লাহ। আৰু এই নুৰ মহম্মদ মুছা কালিমুল্লাৰ বাবেই আজি আলিটাঙনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন অনুষ্টুপীয়াকৈ সভা অনুষ্ঠিত কৰিছে, সম্বৰ্ধনা জনাইছে। ইতিমধ্যে আমি জানিবলৈ পাইছোঁ আয়াৰলেণ্ডলৈ যাত্ৰা কৰিব মুছা কালিমুল্লাহ। তাৰ বাবেই শিক্ষাগুৰুসকলে তেওঁলোকৰ প্ৰাক্তন ছাত্ৰজনক শুভেচ্ছা আৰু আশীৰ্বাদ দিয়াৰ বাবেই ইয়াত এখন অনুষ্টুপীয়াকৈ সভা আহ্বান কৰিছে। মই পোনে মুছা কালিমুল্লাহ ছাৰৰ ওচৰত যাবলৈ চেষ্টা কৰিম আৰু তেখেতৰ জীৱনৰ কিংবদন্তি স্বৰূপে সংক্ষিপ্তভাৱে জানিবলৈ চেষ্টা কৰিম। মুছা কালিমুল্লাহ নগাঁৱৰ সন্তান, অসম সন্তান, আলিটাঙনিৰ সন্তান। এতিয়া সুদূৰ আয়াৰলেণ্ডলৈ যাত্ৰা কৰিব। এটা বিশাল এটা লং টাইম এডুকেশ্যনেল প্ৰচেছৰ মাধ্যমেদি তেওঁ আজি যি শুভযাত্ৰা আৰম্ভ কৰিছে সেই যাত্ৰাৰ প্ৰাক মুহূৰ্তত তেখেতৰ শিক্ষাগুৰুসকলৰ সন্মুখত এইখন শিক্ষানুষ্ঠানৰ তেখেতৰ মাতৃ এগৰাকী শিক্ষক, তেখেতৰ পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী উপপৰিদৰ্শক। মই মুছা কালিমুল্লাহৰ পৰা পোনে যাবলৈ চেষ্টা কৰিম। কেনেকুৱা ফিলিংছ আজি যিখন শিক্ষানুষ্ঠান আপুনি ষ্টুডেণ্ট, ইয়াৰ আপোনাৰ মাতৃ, ইয়াৰ শিক্ষয়িত্ৰী, শিক্ষাগুৰুসকল আছে, আপোনাৰ সন্মুখত শ শ ষ্টুডেণ্টছ আছে, কেনেকুৱা ফিলিংছটো কেনেকুৱা? কি কৰিছিল আপুনি যাৰ কাৰণে আপুনি আয়াৰলেণ্ডলৈ যাবলৈ প্ৰস্তুতি চলাইছে? হয়, প্ৰথমতে আপোনালোকক আৰু মোৰ শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে মোক এটা আমি সম্বৰ্ধনা দিয়াৰ কাৰণে। এইটো মুহূৰ্তত মোৰ অতিকৈ ভাল লাগিছে কাৰণ মই য'ৰ পৰা স্কুল আৰম্ভ কৰিছোঁ আৰু তাতেই উপস্থিত হ'ব পাৰিছোঁ। হ'লেও মই আজি আপোনাৰ সুদূৰ আয়াৰলেণ্ডত যাম, তাতে আপোনাৰ এজ এ ৰিচাৰ্চাৰ হিচাপে মই ছিলেকশ্যন পাইছোঁ। তাৰ আগতে মই এইখন স্কুলৰ পৰাই পঞ্চম শ্ৰেণীৰ পৰা ক্লাছ 10ম শ্ৰেণীলৈকে ইয়াৰ পৰা পঢ়িছোঁ। তাতে ফাৰ্ষ্ট ডিভিজন মই মেট্ৰিক পাছ কৰিছোঁ। তাৰপিছত মই ৰামানুজনৰ পৰা তাতে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। তাৰপিছত মই বি টেক কৰিছোঁ নিৰিষ্টৰ পৰা। IIT গুৱাহাটীৰ পৰা মই PhD লাভ কৰিছোঁ। তাৰপিছত মই এজ এ গেষ্ট ফেকাল্টি হিচাপে আকৌ নিৰিষ্টতে মই যাতে ইমান দিন চাকৰি কৰি আছিলোঁ। মানে যিখন অনুষ্ঠানৰ পৰা আপুনি ষ্টুডেণ্ট আছিলে তাৰে আপুনি ফেকাল্টি? হয়, তাতে মই ফেকাল্টি হিচাপে পাইছিলোঁ। আৰু মাজতে আপোনাৰ আয়াৰলেণ্ডৰ পৰা অফাৰ পাইছোঁ, তাতে মই তাতে যাবলৈ। এতিয়া আপুনি যে ৰিচাৰ্চাৰ হিচাপে যাত্ৰা কৰিছে, কি ইউনিভাৰ্চিটি, কি নাম? সেইখন হ'ল ট্ৰিনিটি কলেজ ডাবলিন, অতি প্ৰাচীন ইউনিভাৰ্চিটি হয়, পৃথিৱীৰ বিখ্যাত এখন বিখ্যাত ইউনিভাৰ্চিটি। সেইখন 1592 চনত প্ৰতিষ্ঠিত হৈছিলে আৰু বিশ্বৰ ভিতৰত সেইখন ইউনিভাৰ্চিটিৰ ৰেংক 87, 100ৰ ভিতৰত, ৱৰ্ল্ডৰ ভিতৰত। এখন শিক্ষানুষ্ঠানৰ আপোনাৰ সন্মুখত থকা শিক্ষাৰ্থীসকলক কি ছাজেশ্যন দিব একদম ভেৰি ব্ৰিফলি? অতি চমুকে যদি কওঁ যে যদি মনৰ দৃঢ়তা থাকে আৰু অলপ হাৰ্ডৱৰ্ক থাকে তেতিয়াহ'লে যোনটো মানে বিচাৰে মনত সেইটো এচিভ কৰিবলৈ অতি হৈ যায় আৰু সহজে মানে পাব পাৰি, এচিভ কৰিব পাৰি। আলিটাঙনিৰ বিষয়ে কি ক'ব? আলিটাঙনি উছমানী উচ্চতৰ মাধ্যমিক বিদ্যালয় সেয়া এক ইম'শ্যন, কাৰণ শৈশৱকাল ইয়াতে পাৰ কৰিছোঁ আৰু অতি দীঘলীয়া সময় এজন মোৰ শিক্ষাৰ য'তে দীঘলীয়া চবতকৈ ডাঙৰ পিৰিয়ড মই ইয়াতে স্পেণ্ড কৰিছোঁ আৰু মোৰ শিক্ষাগুৰুসকল আছে। আজি চবকে লগ পাই অতি ভাল পাইছোঁ। কেতিয়া দুখ লাগে আপোনাৰ? দুখ লাগে আপোনাৰ যেতিয়া এতিয়া আকৌ এখন এৰি থৈ যাম, তাতে সেইটো অলপ মানে লাগে আৰু। হয়, মাতৃৰ ওচৰত যাবলৈ চেষ্টা কৰিম। মা আছে ইয়াত। মা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সম্পদ।
গোটেই পৃথিৱীত যিমান সম্পদ ক্ৰিয়েটৰে ক্ৰিয়েট কৰিছে তাতকৈ আটাইতকৈ ডাঙৰ সম্পদ হৈছে মা। গতিকে মাৰ কেনেকুৱা ফিলিংছ আজি আপোনাৰ সুযোগ্য সন্তান, আপোনাৰ ষ্টুডেণ্ট, আপোনাৰ সন্তান আয়াৰলেণ্ডলৈ যাত্ৰা কৰিছে, কেনেকুৱা লাগিছে, কি ক'ব? ভালেই লাগিছে। মোৰ 5ৰ পৰা 10লৈকে মোৰ জাতি পঢ়িছে স্কুলতে, মই পঢ়াইছোঁ আৰু ভালেই লাগিছে। আৰু আমাৰ ছাৰ বাইদেউসকলে তাক বহুত মৰম কৰিছে, সিও ছাৰ বাইদেউৰ কথা মানি চলিছে, সেইটো আৰু ভাল। বহুত দুষ্ট আছিল বোলে আপোনাৰ? দুষ্ট নহয়, বহুত শান্তশিষ্ট আছিল। ছাৰ বাইদেউ তাক বহুত মৰম কৰিছে, শান্তশিষ্ট। ল'ৰা ছোৱালীক কি ক'ব, ষ্টুডেণ্টক কি ক'ব? মা আহিছে। ল'ৰা ছোৱালীক এইটো কওঁ, তোমালোকে ভালদৰে পঢ়িবা, মনত একাগ্ৰতা, মনোযোগ, ধৈৰ্য সহকাৰে পঢ়িলে সব সফলতা হয়। পিতৃ কি ক'ব? পিতৃ আপোনাৰ পুত্ৰ আয়াৰলেণ্ডলৈ যাত্ৰা কৰিছে, কি ক'ব? মইতো পুলিচ ডিপাৰ্টমেণ্টতে আছিলোঁ বাহিৰে গতিকে সকলো শুনা আল্লাহ আলহামদুলিল্লাহ আল্লাহ যে তেওঁক ইমান কৰিছে, সকলো আমাৰ শিক্ষাগুৰুসকলৰ যিখিনি অৱদান আছে যথেষ্টখিনি অৱদানৰ ফলত আৰু এইটো ঘৰৰ পৰা একাগ্ৰতা আৰু ইচ্ছা আগ্ৰহ যিটো আছে তাৰ ফলত সি নিজে নিজে বহুতখিনি আগুৱাই গৈছে। সেইখিনিৰ কাৰণে মই লাখ শুক্ৰিয়া। আৰু তেওঁ ইয়াৰ পৰাই মেইন ভেটিটো ইয়াতেই গঢ়িছে, আল্টিঙা হায়াৰ ছেকেণ্ডেৰীৰ পৰাই। আশীৰ্বাদ দি আছে আপুনি? মইতো আনন্দিত আশীৰ্বাদ কৰোঁ যাতে সকলোৱে মানে ভৱিষ্যতে কামিয়াবী হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।